গতিকে নমাঙ্গুহু হুক ভোগ নলাগে মুকুতি তোমার চৰণে মাঙ্গু অমূল্য ভকতি মুখে লৌক নাম মূৰ কৰ্ণে তব কথা হৃদয়ত পাদপদ্ম থাকুক সৰ্বথা সজ্জনৰ সং নুগুচুক সৰ্বক্ষণ। আমাৰ যিসকল প্ৰকৃতাৰ্থত ভকত হৈছে সেই ভকতসকলৰ কামনা এটাই মাত্ৰ যে সজ্জনৰ সংটো যাতে প্ৰভু মোক দি থাকিব। ভকতৰ সং আটাইতকৈ পৰম ধনটো হৈছে ভকতৰ সং। নাম ধন দিয়া কিনা কিনা বনমালি। এতিয়া নাম ধনটোৱে ভকতে বিচাৰিব লাগিব। আৰু বেলেগ ধন যদি বিচাৰি থাকে তো ভগৱানে কৈছে যে আমি বেলেগ ধনটো যদি বিচাৰি থকা হয় ভগৱানে তেওঁক বেয়া পাবলৈ আৰম্ভ কৰে। সেইকাৰণে আমি নাম ধনটো আৰু ভকতৰ সংটো বিচাৰিব লাগিব। সেইটো দেৱাদিদেৱ মহাদেৱে বিচাৰিছে। গতিকে বাপাইসকল কপিল মহাপ্ৰভুৱে কৈছে যে জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন। এতিয়া জ্ঞান কৰ্ম আৰু তীৰ্থ আৰু ব্ৰত এইবিলাকতো ঈশ্বৰক লাভ কৰিব পৰা যায়। ভগৱন্ততো সকলো ৰাস্তা আছে, মাৰ্গ আছে ঈশ্বৰক পোৱা, কিন্তু সেই মাৰ্গবিলাক সেই ৰাস্তাবিলাক কঠিন। সেইকাৰণে ভগৱানে কৈছে যে মা যে জ্ঞান কৰ্মে তীৰ্থ ব্ৰতে নকৰিয়া মন। এতিয়া আপুনি ৰাস্তা ইয়াত আমজুলিলৈ অহা, আমজুলি গুৰিলৈ অহা ৰাস্তা কেইবাটাও আছে। এটা গাঁৱলীয়া ৰাস্তা আছে, এটা চহৰীয়া ৰাস্তা আছে আৰু এটা বাইপাছ আছে, হয়নে বাৰু? এতিয়া গাঁৱলীয়া ৰাস্তাটোত যদি কোনোবা আহিবলৈ বিচাৰে তেওঁকতো বাধা দিব নোৱাৰে, তেওঁ আহিব পাৰে। কিন্তু গাঁৱলীয়া ৰাস্তাটোত আহিলে মানে তেওঁ অকোৱা পকোৱা ৰাস্তাত আহিব, হয়তো গাড়ীৰ তেলো শেষ হৈ যাব পাৰে। তেওঁ ভাবে এই ইমান বোলে অকোৱা পকোৱা ৰাস্তাত মই নাযাওঁ দে, তেতিয়া তেওঁ নাহিবও পাৰে, হয়নে বাৰু? তাৰপিছত এটা চহৰীয়া ৰাস্তা আছে, ওদালগুৰি টাউনৰ হৈ কিনি আহিব লাগিব, বা শিঙৰাজান টাউনৰ, শিঙৰা নেকি, হৰিচিঙা টাউনৰ হৈ আহিব লাগে। তো তেওঁ ভাবিছে ইমান টাউনত ইমান জাম জোঁট আছে, মই আৰু সেই জাম জোঁটৰ পথটোত নাযাওঁ বুলি তেওঁ 2 ঘণ্টামান লাগিয়ে গ'ল। ইমান জাম জোঁট হ'ল, তেওঁ আকৌ ঘৰত উভতি গুচি যাব পাৰে। কিন্তু বাইপাছ ৰাস্তাটো একেবাৰে ইজি, ডাইৰেক্ট বাইপাছত আহিলে আৰু ডাইৰেক্ট তেওঁ এই স্থানলৈ পাই গ'ল। গতিকে আমাক ভগৱন্তই এটা ৰাস্তা দিছে যিটো ৰাস্তাত ভগৱন্তক সহজে পায়, কিন্তু আমি আপোনালোক সকলোৱে সেই কঠিন ৰাস্তাটোৰ ফালে আমি বেছি বিচাৰোঁ, কঠিন ৰাস্তাটোত যাব বিচাৰোঁ। বাৰু এইটো নিজৰ নিজৰ কথা, কোনোবা কঠিন ৰাস্তাটো যাব পাৰে, কোনোবা বোলে কাঁইটীয়া ৰাস্তাটো যাব পাৰে, সেইটো নিজৰ বিবেকৰ কথা। কিন্তু কপিল মহাপ্ৰভুৱে কৈছে হে মা জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিও মন, এই ৰাম সুদীৰ্ঘ বিশ্বাসে লয়ো মুহূৰ্ত শৰণ। এতিয়া শৰণ জীৱৰ একমাত্ৰ ঈশ্বৰক লাভ কৰা চৰণ, চৰণ মানে শৰণাগতি। এই শৰণাগতিক ভগৱন্তই সকলো সময়তে ৰক্ষা কৰে। যিসকল জীৱাত্মাই ঈশ্বৰৰ ওচৰত সমৰ্পণ হৈ যায়, আটাইতকৈ ডাঙৰ তত্ত্ব কথাটো ভাগৱতৰ এইটোৱে, বা গীতাৰো এইটোৱে তত্ত্ব কথা। সেইকাৰণে গীতাটো কৃষ্ণক অৰ্জুনে কৈছে, হে অৰ্জুন সৰ্বো ধৰ্মানো পৰিত্যজ্য মাম মেকম শৰণম ব্ৰজ, অহম তম সৰ্বো পাপৈভ্যো মোক্ষায়াস্মি মাম শুচ। অৰ্জুনক কৈছে মই তোমাক একেবাৰে শেষত, একেবাৰে গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে ক'ম। গীতাত কৈছে, এইটো 18 অধ্যায় 66 নম্বৰ শ্লোক। প্ৰথমে কৰ্মযোগৰ কথা ক'লে, কৰ্মৰ লগত ভগৱন্তক যোগ কৰিলে সেইটোক কৰ্মযোগ বুলি কৈছে। জ্ঞানৰ লগত ভগৱন্তক যোগ কৰি দিব পাৰিলে সেইটো জ্ঞান যোগ, আৰু ভক্তিৰ লগত ভগৱন্তক যোগ কৰিব পাৰিলে ভক্তি যোগ। এই 6টা অধ্যায় 18টা অধ্যায়ত গীতাখন সামৰণি মাৰিছে ভগৱানে। কিন্তু 18 অধ্যায়ৰ একেবাৰে শেষত পৰম তত্ত্বটো, একেবাৰে গোপনীয় তত্ত্ব কথাটো ভগৱানে কৈছে অৰ্জুনক, আৰু এইটোকে শৰণ তত্ত্ব বুলি কৈছে। কি বুলি ক'লে, সৰ্ব গুৰুত্তমম ভূয়ম শৃণু মে পৰম বচ্চ ইষ্টু শশী দৃঢ়মিত্তি ব্যাখ্যামি তে শীতম। তোমাৰ হিতৰ কাৰণে একেবাৰে গোপনীয়তকৈ গোপনীয় এই কথাটো মই তোমাক এতিয়াহে ক'ম। যিটো মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে
আমাক শৰণ ব্যৱস্থাটোৰ যোগেদি জীৱ কেনেকৈ তৰিব পাৰে। এই এক শৰণটো কোনো ধৰ্মগুৰুৱে আকৌ প্ৰচাৰ কৰা নাই। যিবিলাক গুৰু ওলাইছিলে পৃথিৱীত সেইবিলাক গুৰুৱে এই এক শৰণটো মানে মুকলিভাৱে প্ৰচাৰ কৰা নাই। শৰণ ব্যৱস্থাটোক একেবাৰে গোপনীয়ভাৱে ৰাখিছিল। আগত শৰণ কেনেকৈ দিছিল, ৰামানুজ আৰু শংকৰাচাৰ্য আদি গুৰুবিলাকে শৰণ ব্যৱস্থাটো একেবাৰে গোপনীয় ৰাখিছিল। তেওঁলোকে শংখ চক্ৰ গদা পদ্মৰ এটা লোহাৰ চিহ্ন বনায়। যাক শৰণ দিব তেওঁৰ বুকুত এনেকুৱা গৰম কৰি তেওঁৰ বুকুত মাৰি দিব, আৰু এই চিহ্নটো কাকো দেখুৱাব নোৱাৰে। তেওঁলোকে হাতত এনেকুৱা জেগাত মাৰি দিব। সেইকাৰণে তেওঁলোকে বস্ত্ৰ পিন্ধিলে মানে আমাৰ নিচিনা বস্ত্ৰ নিপিন্ধে, তেওঁলোকে গোটেই কাপোৰেৰে ঢাক খাই থাকে। শৰণ ব্যৱস্থাটো সদায় গোপনীয় ব্যৱস্থাৰে ৰাখিছিলে। কিন্তু মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি তৰুক বুলি এই সমস্ত জগত উদ্ধাৰৰ হেতু শৰণৰ ব্যৱস্থাটো কৰিলে। সেইকাৰণে গীতাৰ একেবাৰে গোপনীয় তত্ত্বটো কথাটো শৰণ তত্ত্ব। সেইকাৰণে ইয়াতো কপিল মহাপ্ৰভুৱে কৈছে, জীৱৰ একমাত্ৰ আশ্ৰয় মোৰ চৰণহে। জীৱৰ একমাত্ৰ আশ্ৰয়টোৱে হৈছে মোৰ চৰণ। মোৰ চৰণত আশ্ৰয় নোলোৱাকৈ কোনো জীৱ তাৰিব নোৱাৰে। আৰু শৰণটো আকৌ এনেকুৱা বস্তু, শৰণটোৰ দেশ কাল পাত্ৰ নিয়ম সংযম বিধি একো নাই। কোনোবা এটা সময়তো তেওঁ শৰণ ভগৱন্তক ল'ব পাৰে। যেনেকৈ দ্ৰুপদীয়ে ৰজস্বলা সময়তো কৃষ্ণৰ চৰণত শৰণ লৈছে অসুবিধা গাত। যেতিয়া ৰজস্বলা হৈ আছিল তেতিয়া কি কৈছে, পাহিমাং মধুসূদন দ্ৰুপদীয়ে শৰণ লৈছে কৃষ্ণৰ ওচৰত। ভগৱন্ত চোৱা নাই যে তেওঁ কিটো অৱস্থাত আছে। সেইকাৰণে একমাত্ৰ জীৱৰ আশ্ৰয় হৈছে, কাৰণ এই প্ৰাণটো কোন সময়ত কাৰ কেনেকৈ ওলাই যাব কোনো ঠিক নাই। সেইকাৰণে শুদ্ধভাৱে আমাৰ যদি শৰণটো হৈ থাকে, ভগৱন্ত নিজেই কৈছে বৰাহ পুৰাণত, য়দি বাতাদি দোষে না ভক্তা অহম স্মৰামি চাপি পৰে। বাত পিত কফৰ কাৰণে মোৰ ভকতে মোৰ নাম ল'বও নোৱাৰে। তো কি বুলি কৈছে, অহম স্মৰামি মদভক্ত নয়ামি পৰমম গতিম। সেই ভকতজনৰ যদি শৰণ হৈ থাকে, শুদ্ধভাৱে শৰণ হৈ থাকে, সেই ভকতজনক মই স্মৰণ কৰি মই সেইজন ভকতক এই সংসাৰ বন্ধনৰ পৰা মুক্ত কৰি মোৰ পৰম ধামলৈ মই লৈ আহিম। তাৰপিছত কি কৈছে শুনিব, মূৰ গুণ গণক মাত্ৰ কৰিবে শ্ৰৱণ, নিষ্কামে মুহূৰ্ত যায় নিমজয় মন, নিৰ্গুণ ভকতি এহি কহিলো বুজাই, মই সমে ইটো ভক্তি এৰা এৰি নাই। গতিকে যেতিয়া তেওঁ নিষ্কামভাৱে মোৰ ভক্তি কৰিব, শৰণ লৈ কিনি শুদ্ধভাৱে শৰণ লৈ কিনি ভগৱন্তৰ চৰণত শৰণ ল'ব, তেতিয়াহে মোৰ পৰম ধামলৈ আহিব পাৰিব, বা মোক পোৱাৰ উপায় দিছে ভগৱানে, কৃষ্ণক পোৱাই। সেইকাৰণে কৃষ্ণক পাবলৈ হ'লে আমি শৰণ ব্যৱস্থাৰে যাব লাগিব। শ মানে কি, অকল তালাবিয়া শটো যদি আমি লিখি দিওঁ, তাৰমানে শ মানে হৈছে মৰা শ, ৰ আৰু মধুনীয়া ন, ৰটোৱে ৰমন কৰা বুজায়। তাৰমানে যি ৰাম নামত আমি কৃষ্ণ নামত আমি ৰমন কৰি আছোঁ, হয়নে বাৰু? সেইকাৰণে চৈতন্য স্বৰূপে সমস্ত জগতক ৰমাবন্ত, এই চৈতন্য স্বৰূপে গোটেই জগতখনক যোনে ৰমন কৰি আছে সেইজনে হৈছে ৰাম। আৰু সেই ৰাম নামে আমি ৰমন হ'ব লাগিব, তেতিয়া আমি আনন্দ ব্ৰহ্মক উপলব্ধি কৰিব পাৰিম। বাপাইসকল দেই, শব্দৰ অৰ্থ আনন্দ। সেই আনন্দ ব্ৰহ্মক যদি লাভ কৰিব আছে তেনেহ'লে শৰণ ল'ব লাগিব। আৰু যিয়ে শৰণ নাই লোৱা তেওঁ কেতিয়াও আনন্দ হ'ব নোৱাৰে। তেওঁ সুখেৰে, আনন্দ কি বস্তু, সুখ কি বস্তু, পৰম সুখ কি বস্তু, আত্যান্তিক সুখ কি বস্তু, তেওঁ এইটো ধৰিব নোৱাৰে। সেইকাৰণে শৰণ লোৱা জীৱবিলাকে আনন্দ ব্ৰহ্মক উপলব্ধি কৰে। বাপাইসকল, যিটো জীৱৰ উপলব্ধি নাই সেই জীৱটো কেতিয়াও সংস্কাৰো হ'ব নোৱাৰে। সেইকাৰণে আপুনি মই আজি শৰণ লোৱাৰ পিছত কৃষ্ণক ভজিছোঁ, সেই আনন্দ ব্ৰহ্মক ভজিছোঁ। কৃষ্ণক ভজাৰ লগে লগে আমি সেই কৃষ্ণ ভাৱপন্ন হৈছোঁ, সমস্ততে কৃষ্ণময় দেখিছোঁ। আৰু যেতিয়া কৃষ্ণময় হৈ গ'লোঁ তেতিয়া সেই আনন্দ ব্ৰহ্মক আমি লাভ কৰিছোঁ। সেইকাৰণে ইয়াত কৈছে যে নিষ্কামে মুহূৰ্ত যায় নিমজীয় মন, নিৰ্গুণ ভকতি এহি কহিলো বুজায়, মই সমে ইটো ভক্তি এৰা এৰি নাই। ভগৱানে কৈছে মই খন্তেক সময়ৰ কাৰণেও
তেওঁকো ত্যাগ নকৰোঁ আৰু তেওঁ মোক ত্যাগ নকৰে কৃষ্ণ। তাৰপিছত পাঠে অকণমান যাব লাগিব, কি কয় কৃষ্ণ কৃষ্ণ। হে ৰাম যেন গংগা জল সমুদ্ৰতপৰে যাই নিৰ্গুণ ভকতি কহিলো বুজাই। মোৰ ভক্ত হব পুনু নিষ্কাম ই কথা নিশ্চয় মাৱ শুনিও নিৰ্ণয়। ৰাম হালৈক্য হামিপ মূৰম সাৰূপ্য আৱৰম সাজুৰ্য সহিতে মুখ পাঞ্চৰু চিকৰ মূৰ সেৱা বিনে কম কদাপি বৈষ্ণৱে ও মই যাচি দেওঁ যদি তথাপি নলৱে। এ ৰাম যদি বোলা তেৱে তাৰা ভজে কি কাৰণ ও ইহাৰ উত্তম তেৱে শুনায়ে কমন ভকতিখে মাতা তাখম বাৰম ফলম ও তাত বিনে আন হবে দেখে কুশল। কৃষ্ণ কৃষ্ণ কৃপালু বাপাই সমস্ত। ইয়াতে বৰ সুন্দৰ এটা দৰ্শনৰ কথা ভগৱন্ত কপিল প্ৰভুৱে ক'লে যে যেন গংগা জল সমুদ্ৰত পৰে যায় নিৰ্গুণ ভকতি এহি কহিলো বুজায়। যেনেকৈ গংগা এনেই পবিত্ৰ আৰু সমুদ্ৰত যদি গুচি যায় তেনেহ'লে সেই সমুদ্ৰৰ পানীও নিৰ্মল হৈ যায়, পবিত্ৰ হৈ যায়। ঠিক মোৰ ভকতে মোৰ ভকতি কৰি তেওঁ দেহা মন বাক্য সকলোখিনি তেওঁৰ পবিত্ৰ হৈ যায় আৰু নিষ্কাম ভক্তিত তেওঁ অগ্ৰসৰ হয়। এতিয়া আমি নিষ্কাম ভক্তিত অগ্ৰসৰ কেনেকৈ হৈছোঁ? যিজন একেবাৰে নিষ্কাম হয়, নিষ্কাম ভক্তি বা নিৰ্গুণ ভকতিত থাকে, তেওঁ ভগৱন্তই কৈছে তেওঁক 5 প্ৰকাৰৰ মুক্তি যদিও মই দি দিওঁ, মুক্তিকো যদি তেওঁৰ ওচৰত মই ৰাখি দিওঁ, মুক্তিটোক লোৱা বুলি যেতিয়া কওঁ তেতিয়া তেওঁ মুক্তিটো তেওঁ কিন্তু বাঞ্ছা নকৰে, ভকতিটোকে তেওঁ বাঞ্ছা কৰে। সেইকাৰণে এই 5 প্ৰকাৰৰ মুক্তিটো কি কি? সালোক্য, সাজুৰ্য, সমীপ্য, সাৰূপ্য আৰু নিৰ্বাণ বা নিৰ্জান মুকুতি। এই সাৰূপ্য মানে হৈছে ভগৱন্তৰ ৰূপ পোৱা, ভগৱন্তৰ ৰূপ পোৱাটোকে সাৰূপ্য বুলি কৈছে। আকৌ সাজুৰ্য বুলি কৈছে ভগৱন্তৰ লগত যোগ হৈ যোৱাটো। আকৌ সালোক্য মানে ভগৱন্তৰ লোক পোৱা বুলি কৈছে, যিটো লোকত ভগৱন্ত থাকে সেই লোকত তেওঁ যাব পাৰে। আকৌ বিলীন হৈ যাব পাৰে ভগৱন্তৰ লগত, একাকাৰ হৈ যাব পাৰে। তাৰপিছত সমীপ্য, ভগৱন্তৰ কাষত গৈ তেওঁ বহিব পাৰে, তাৰমানে ব্ৰহ্মৰ কাষত তেওঁ বহিব পাৰে। বাপাইসকল ইমানটো
তেওঁক দিয়াৰ পিছতো কিন্তু মোৰ যিজন প্ৰকৃতাৰ্থত ভকত হয় তেওঁ কিন্তু সেইটোকেও মুক্তিটোকো বাঞ্ছা নকৰে। মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, গুৰুজন আমাৰ দ্বিতীয় গুৰুস্বৰূপ মহাপুৰুষ মাধৱদেৱে কৈছে, সকলোৱে গাব দেই, সকলোৱে গাব। অ মুক্তিটো নিস্পৃহা যিটো হেহি ভকতক নমো ৰসময়ী মাঙ্গুহো ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদু পতিৰাম ভজু হেন দেৱ যদু পতি মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো ৰসময় মাঙ্গুহো ভকতি যিসকল ভকতৰ মুক্তিটো স্পৃহা নাই। বাপাইসকল বৰ সুন্দৰ দৰ্শন। আপুনি মই যদি ভক্তি আৰু মুক্তিৰ যদি আশা লৈ যদি আমি কৃষ্ণৰ ভকতি কৰিছোঁ, তাৰমানে লোক আৰু পৰলোকৰ কথা চিন্তা কৰি যদি আমি ঈশ্বৰৰ ভকতি কৰিছোঁ, সেই ভকতিটোক ভকতি বুলি নকয়, বোলে সেইটোক কি কয়, সেইটোক পিশাচিনী ভকতি বুলি কৈছে। লোক পৰলোকৰ কথা চিন্তা কৰি যদি ভকতি কৰে সেইটো ভকতি নহয়, সেইটো পিশাচিনী ভকতি। ভক্তি মুক্তি স্পৃহা পিচাচিনী হৃদয় বৰ্ততে বুলি কৈছে। লোক পৰলোকৰ কথা আমি চিন্তা কৰিব নালাগে, যে আমাক ভগৱানে বৈকুণ্ঠত ৰাখিব, আমাক ভগৱানে স্বৰ্গত ৰাখিব, আমাক ভগৱানে ক'ত মানে স্থান দিব, এই কথাটো আমি চিন্তা কৰি আমি ঈশ্বৰক ভকতি কৰিব নাপায়। ভকতৰ কামনা এটাই মাত্ৰ, কি বুলি কৈছে, ভকতে কি বিচাৰিব লাগিব, জৈতে তৈতে গয়া জন্ম লভো আপোন কৰ্মৰ গতি তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। জৈতে তৈতে গয়া জন্ম লভো আপোন কৰ্মৰ গতি তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। হে প্ৰভু, হে নাৰায়ণ, হে কমল নয়ন। ভগৱন্তৰ আটাইতকৈ প্ৰিয় নামটো হৈছে কমল নয়ন, মাধৱ। এইটো লক্ষ্মীয়ে মাতে ভগৱানক। লক্ষ্মীয়ে সদায় ভগৱানক কমল নয়ন বুলি মাতে। ভগৱানক প্ৰাৰ্থনা কৰিছে, জৈতে তৈতে গয়া জন্ম লভো আপোন কৰ্মৰ গতি তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। যে মোক আপোনাৰ মোৰ কৰ্মৰ দুখত তুমি মোক ছাগলী বনাই দিব পাৰা, তুমি কুকুৰ বনাই দিব পাৰা, মেকুৰী বনাই দিব পাৰা, মোৰ আপত্তি নাই। কিন্তু সেই জন্মবিলাকতো, সেই যোনিবিলাকতো যাতে তোমাৰ নামটো যাতে স্মৰণ হৈ থাকক, এই কামনাটো আমি ভকতে কৰিব লাগিব বাপাইসকল। তেনেকুৱা ধৰণৰ আমি ঈশ্বৰক ভক্তি কৰিব লাগিব। সেইকাৰণে কৈছে যে হালৈক্য সমীপ মোৰ হাৰৈপ্য আবাৰ সাজুৰ্য সহিতে পাঞ্চ মুখ্য ৰুচিকৰ মোৰ সেৱা বিনে আকৌ কদাপি বৈষ্ণৱে মই যাচি দিওঁ যদি তথাপি নলয়। বাপাইসকল, আমাৰ টংলাৰ পৰা বিমল ডেকা বাপু আহিছে আমাৰ মাজত আমাক দৰ্শন কৰিবৰ কাৰণে। বাপজনক সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ, সহযোগ হৈ বাপসকল আহিছে। গতিকে এই যে আমি যে সাধু সং ল'লোঁ, আমি ভকতি খেদিগুৰি ভকতৰ সং ল'বলৈ যত্ন কৰিব লাগিব। খেদিগুৰি দেই, বোলে আজি ভাগৱতৰ অনুষ্ঠানটো এইটো মহান পবিত্ৰ স্থানত হৈছে, আমি য'তেই খবৰ পালোঁ 3টা জেগাত আহিবলৈ আমি কাৰো মানে আদেশ ল'ব নালাগে, পাৰ্মিশ্যন ল'ব নালাগে। আৰু 3টা জেগাত গ'লে আপোনাৰ কোনো অপৰাধ নহয়, আপোনাক নিমন্ত্ৰণ নকৰিলেও যাব পাৰে 3টা জেগাত। সেইটো 3টা জেগা কি কি? এটা হৈছে গুৰুৰ স্থানলৈ, গুৰু ঘৰলৈ। গুৰুৰ যি স্থানত থাকে সেই স্থানত যাবলৈ হ'লে
কাৰো মানে কাকো সুধিব নালাগে, আপুনি নিজেই যাব পাৰে সেই স্থানলৈ, নিমন্ত্ৰণ নকৰাকৈ যাব পাৰে। আৰু ছোৱালীজনী মাকৰ ঘৰলৈ যাবলৈ হ'লে, আমাৰ পিতৃ মাতৃ ঘৰলৈ যাবলৈ হ'লে আমি কাকো সুধিব নালাগে, আপুনি যাব পাৰে। আৰু য'ত ঈশ্বৰৰ গুণানুকীৰ্তন চলি থাকে, য'ত ভাগৱতৰ অনুষ্ঠান চলি থাকে, আপোনাক নিমন্ত্ৰণ যদি দিয়াও নাই, তাত আপুনি যাব পাৰে। বুজি পাইছেনে? তাত গ'লে কোনো অপৰাধ পাপ নহয় দেই বাপাসকল। সেইকাৰণে এই তিনিটা স্থানত যাবলৈ হ'লে মানে কাৰো বাধা নাথাকে। সেইকাৰণে বাপাসকল এতিয়া আমাৰ ইয়াতে কৈছে যে ইহাৰ উত্তৰ তেবে যদি বোলা তেবে তাৰা ভজে কি কাৰণে, ইহাৰ উত্তৰ তেবে শুনাই কমনে। যদি ভগৱন্তক ভজিলে একো ফলেই নাপায়, তেনেহ'লে ঈশ্বৰক কিয় ভজিব লাগে? এইটো প্ৰশ্ন কৰিছে। ভকতিহে মাতা তাসম বাৰ মহাফল, তাত বিনে আন হবে দেখে অকুশল। তেতিয়া দেৱহতী মাতৃক কৈছে, হে মা, মোৰ ভকতৰ মূল বস্তুটো হৈছে ভকতিহে বিচাৰিছে। মানে ভকতি মানেনো কি, এই কথাটো আমি জানিব লাগিব। নাৰদস্তু তদৰ্পিতা খিলাচাৰ্তা তদ্বিস্মৰণেই ব্যাকুলতে। তাৰমানে ভগৱন্তৰ প্ৰতি আমাৰ অগাধ প্ৰেম, ভগৱন্তৰ প্ৰতি অনুৰাগ, ভগৱন্তৰ প্ৰতি সুদৃঢ় বিশ্বাস, আৰু সমস্ত কৰ্ম আমি ঈশ্বৰক অৰ্পণ কৰিব লাগিব। আৰু লগতে ভগৱন্তক স্মৰণ নিৰন্তৰে যিটো কৰা হয় সেইটোকে ভকতি বুলি কৈছে। ঔ হৰি ঔ ৰাম, নিৰন্তৰ দেই। সেইকাৰণে কৈছে যে আমাৰ ভকতিটো এনেকুৱা, আমি পুত্ৰ পৰিবাৰ ধন টকা পইচা অকল মোৰ বুলি নাথাকিব লাগিব, হয়নে বাৰু? অকল বহুত মানুহে মোৰকে থাকে, হয়নে বাৰু? আপোনাৰ মোৰ আহকতিটো ক'ত আছে? ধন টকা পইচা ঐশ্বৰ্য বিভূতি এইবিলাকতে আহকতি। তে যিমানে সেইবিলাকত আপুনি আহকতি ৰাখিব, সিমানে আপুনি বন্ধনত পৰি যাব। সেইকাৰণে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, এই অসাৰ সংসাৰ ইয়াত নাহি খে বিশ্বাস, হয়নে বাৰু? জানি হৰি ভকতিক কৰিও অভ্যাস। এই সংসাৰখন অসাৰ বুলি কৈছে। সাৰ একো বস্তুৱে নাই, সাৰ কেৱল কি বোলে পৰম ঈশ্বৰ ভগৱানে সাৰ। তুমিহে কেৱলে সত্য মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। গতিকে সাৰ হৈছে ভগৱান। কাৰণ আপুনি মই চিৰস্থায়ী নহয়, সেইকাৰণে আমি সনাতন নহয়, আমাৰ এই শৰীৰটো সনাতন নহয়, কিন্তু আমাৰ আত্মাটো সনাতন। আত্মাটো নিত্য বস্তু, আত্মাটো শুদ্ধ বস্তু, আত্মাটো নিৰ্বিকাৰ বস্তু। সেইকাৰণে আত্মতত্ত্ব বা আত্মবিশ্লেষণ, আজি আমি আত্মাৰ বিশ্লেষণ কৰি আছোঁ। তাৰমানে আত্মাৰ বিশ্লেষণ কৰা হৈছে কৃষ্ণ। আজি আমি আত্মাৰ বিশ্লেষণ কৰি আছোঁ। এইটো শৰীৰৰ পোষণ নহয়। আমি শৰীৰৰ পোষণটো বহুত কৰিলোঁ, শৰীৰটোক খাদ্য বহুত খোৱালোঁ, শৰীৰটোক অনেক জনিত ভ্ৰমণ কৰিছিলোঁ, আমি চৰাই চিৰিকটি হৈছিলোঁ, আমি বাঘ ভালুক হৈছিলোঁ, আমি সাপৰ জনীৰ পৰা আহিছিলোঁ। অনেক 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ হৰাম কৃষ্ণ মাধৱ মাধৱ আসন লগ বাপ কৃষ্ণ। কৃষ্ণ কৃপা বাপাই সমস্ত কৃপাৰ বাপাইসকল, আমাৰ বিশেষ ব্যক্তি এজন আহিছে, আমাৰ অকণমান পৰিচয় কৰাই দিব, তাৰপিছতে পুনৰ আমাৰ ভাগৱতৰ অনুষ্ঠানটো চলি থাকিব। কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ। কৃপালু বাপাই সমস্ত, আমাৰ পৰম শ্ৰদ্ধাৰ দীপেন বড়ো ছাৰ, হয়নে? আমি বহুত সুন্দৰ কথাৰে সম্প্ৰীতিৰ যোগেদি তেখেতৰ ভাষাৰ যি লালিত্য আমি দৰ্শন পালোঁ, ভাল লাগিলে। খুব কম সময়তে গঠনমূলক কথা কয় তেখেতে নিজৰ বক্তব্য সামৰণি মাৰিলে। তেখেতৰ যি প্ৰভু ভগৱন্তৰ কামনা, তেওঁৰ কামনা সিদ্ধি হওক, আৰু লগতে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। প্ৰভু ভগৱন্তই তেখেতক কৃপা কৰক, সদায় সমাজ সেৱা কৰিবলৈ আগবঢ়াই দিয়ক। এই আমিও ভগৱন্তৰ চৰণত সকলোৱে হৰিধ্বনিৰে
তেৰা সমস্তৰ এই সেৱাভাগ প্ৰভু ভগৱন্তক নিবেদন কৰা হ'ব। কৃষ্ণ কৃষ্ণ হৰি হৰি হৰাম নমো কৃষ্ণ মাধৱ। কৃপালু বাপাই সমস্ত আমি আছিলোঁ ক'ত যে ভগৱন্তৰ কৃপা কেনেকৈ লাভ কৰিব পাৰি। দেৱহতী মাতৃক কৈছে যে ভকতিহে মাতা তাখম বাৰ মহাফল, তাতো বিনে আন হবে দেখে অকফল। কাৰণ সাৰ বস্তু হৈছে এটাই, সেইজনে হৈছে আমাৰ পৰম ঈশ্বৰ ভগৱান। বাকী এই সংসাৰখন হৈছে অসাৰ। আমাৰ জীৱবিলাক আমি এদিন বিনাশ হ'ব লাগিব, সকলো জীৱ এই সংসাৰখন এৰিব লাগিব। কিন্তু সত্য কি, সেইটো সত্যৰ অনুধাৱন কৰিবলৈ গ'লে আমি সত্য হৈছে পৰম ঈশ্বৰ ভগৱান। সেইকাৰণে কৈছে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আবাৰো যতে কৈতো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়েৰ কল্পিত। সেইকাৰণে আমি সেই পৰম ঈশ্বৰক ধ্যান কৰিব কৈছে ভগৱানক। আমি ৰাতিপুৱা গধূলি 1 মিনিট হ'লেও ঈশ্বৰক প্ৰাৰ্থনা জনাব লাগিব। আমি যিমানেই লাগিলে ব্যস্ততা থাকোঁ, কাৰণ আমাৰ আত্মাটোক যিজনে পৰিচালনা কৰি ৰাখিছে, যিজনে আমাক খোজ কৰাইছে, যিজনে আমাক আহাৰ পানী দিছে, সেইকাৰণে আমি প্ৰথমে আমাৰ আদ্য গুৰুক পিতৃ মাতৃক ধন্যবাদ দিব লাগিব, হাতযোৰ কৰিব সকলোৱে। তাৰপিছতে আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে প্ৰথমে আমি আদ্য গুৰু পিতৃ মাতৃক আমি ধন্যবাদ এই কাৰণে দিব লাগিব, কাৰণ পিতৃ মাতৃয়ে আমাক এই শৰীৰটো প্ৰদান কৰিছে। তাৰপিছত ধন্যবাদ দিব লাগিব প্ৰভু ভগৱন্তক। ভগৱন্তই আমাক আহাৰ পানী উশাহ নিশাহ ল'বৰ কাৰণে সেই সমস্ত জগতৰ বস্তু আমাক প্ৰদান কৰিছে। গৰ্ভত যেতিয়া আপুনি মই আছিলোঁ, গৰ্ভৰ পৰাই আমাক ভগৱন্ত ৰক্ষণাবেক্ষণা দি সুৰক্ষা কৰি ৰাখিছিলে। গৰ্ভত জৰায়ু, আমি যেতিয়া গৰ্ভত স্থিতি হৈছিলোঁ তেতিয়া ভগৱান জৰায়ু হিচাপে এটা বস্তু দি দিলে, মানে আমাক পেকিং কৰি দিলে, যাতে শিশু অৱস্থাত গৰ্ভৰ শিশুটোক এই যে গৰ্ভত থকা লেতেৰা পানী, বেয়া লেতেৰা পানী, অখাদ্য বস্তুবিলাক যাতে তাৰ মুখত নাযায়, সেই ব্যৱস্থাটো ভগৱানে আমাৰ কৰি ৰাখিছিল। আৰু আমাক নাভিৰ যোগেদি, নাড়ীৰ যোগেদি আমাক খাদ্য খুৱাই আছিলে। ইমান সুন্দৰ ব্যৱস্থা ঈশ্বৰে আমাক কৰি ৰাখিছিলে, হয়নে প্ৰভু সমস্ত? এইখিনি কথা কপিল প্ৰভুৱে দেৱহতী মাতৃক কৈছিলে, হে মা, যে তোমাক জীৱৰ কেনেকৈ আপুনি মই সৃষ্টি হৈছিলোঁ, মোৰ পিতৃৰ বীৰ্যৰ পৰা কেনেকৈ মই আহিলোঁ, মই আহাৰৰ পৰা কেনেকৈ সৃষ্টি হৈছিলোঁ, এই কথাখিনি আটাইখিনি কথা ভাগৱতত আছে। সেইকাৰণে বাপাইসকল আমি 1 মিনিট সময় সেই পৰম ঈশ্বৰক ধ্যান কৰিব লাগিব, কীৰ্তন কৰিব লাগিব। আমাৰ বাপজনে কীৰ্তন ভাগি লগাই দিব। আমি অকণমান আৰম্ভণিহে কৈছোঁ, সকলোৱে হাত চাপৰি বজাব, উচ্চ কণ্ঠেৰে 3 বাৰ কৃষ্ণ বুলি ক'ব দেই, উচ্চ কণ্ঠেৰে কৃষ্ণ কৃষ্ণ। কি ৰকম মানুহৰে আৱাজেই নাই ওলাইছে। ভগৱানৰ নাম লৈছে, উচ্চ কণ্ঠেৰে ল'ব, লাজ ভয় কৰিব নাপায়। ভগৱানৰ নাম ল'বলৈ হ'লে কেতিয়াও কৃষ্ণ বুলি ক'লে লাজ কৰিব কথা নাই। কৃষ্ণ কৃষ্ণ জৈতে থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগক কৰে তেখনে পবিত্ৰ। ভগৱানৰ নাম ল'লে কেতিয়াও লাজ আৰু ভয় কৰিব নালাগে। কোনোবা মোক মাৰি দিব, কোনোবা মোক কাটিব, এনেকৈ ভয়ভীত হ'বলৈ কোনো দৰকাৰ নাই। ভগৱন্তক আপুনি যদি ভগৱানৰ নাম লৈছে কৃষ্ণ বাপ, আপুনি উচ্চ কণ্ঠেৰে ক'ব কৃষ্ণ বাপ, কৃষ্ণ উচ্চ কণ্ঠেৰে কৃষ্ণ। কৃষ্ণ। কি ৰকম মানুহৰে আমাৰ আইসকলৰ মাতেই ওলোৱা নাই। আমি এবাৰ ধেমাজি জিলাত ভাগৱতৰ পাঠ মাতিছিলে, আইসকলে ভাগৱত অনুষ্ঠানটো পাতিছিলে, কমিটি আইসকলে আছিল। আমি অকলে ভাগৱত গাইছিলোঁ আৰু 1500 আই মাতৃ আছিলে দেই। ধেমাজিৰ আইসকলক মই ক'লোঁ যে সেই আইসকল আপুনি উচ্চ কণ্ঠেৰে কৃষ্ণ বুলি কওকচোন 3 বাৰ। তেতিয়া ধেমাজিৰ আইসকলে ইমানেই জোৰকৈ কৃষ্ণ ক'লে, বগীবিল দলং লৰাই দিলে। হৰি, যদি ধেমাজিৰ আইসকলে কৃষ্ণ উচ্চ কণ্ঠেৰে কৈ বগীবিল দলং লৰাব পাৰিছে, আমাৰ আমজুলিত দলং চলং আছেনে বাৰু? এই দলং চলং আছে, দলং চলং লৰি যাব লাগে। মানে শৰীৰৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ আমি ঈশ্বৰৰ নাম ল'ব লাগে, ভগৱানৰ নাম ল'ব লাগে। সেইকাৰণে ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 ৰাম, মায়া শয্যা মাজে আচয় ঘুমতি যায়, তুমিহে চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নিউক নাথ জগাই। আমি অচেতন, আমাক কোনে জগাই ৰাখিছে? আমাক জগোৱাজন কোন? আমি আইসকলক কৈছোঁ, হে মাসকল, ভক্তি মাতৃ আইসকল, আমাক সদায় কোনে জগাই ৰাখিছে? বোলে তুমি হে চৈতন্য, এ সনাতন। সনাতন
সনাতন মানে চিৰস্থায়ী। আপুনি মই নাথাকিম এই সংসাৰত, কিন্তু এজন থাকিব, সেইজনে হৈছে ঈশ্বৰ, পৰমাত্মা ভগৱান। এ তুমি হে চৈতন্য সনাতন, অ' ৰাম 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 ৰাম, হে আমি অচেতন নিউক নাথ গাই। বেদত কৈছে, এইটো বেদত উৎকৃষ্ট জাগ্ৰত প্ৰাপ্য বৰানয়ম, উঠা আৰু জাগা। আমি ক'ৰ পৰা উঠিব লাগে? বিচনাৰ পৰা উঠিবলৈ কোৱা নাই, আমি এই শৰীৰটোৰ পৰা জাগিবলৈ লাগে, সদায় জাগি থাকিব লাগে দেই বাপাইসকল। গতিকে আমাৰ বাপজনে নাম এভাগি লগাই দিব, এ জয় 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 ৰাম, জয় শ্ৰী ৰাম, জয় সনাতন হৰি, জয় জয় ৰাম, জয় শ্ৰী ৰাম, জয় সনাতন হৰি হে। জয় জয় ৰাম, জয় শ্ৰী ৰাম, জয় সনাতন হৰি, জয় জয় ৰাম, জয় শ্ৰী ৰাম। হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে, প্ৰেময় অমৃতৰ নদীয়ে, জয় জয় ৰাম, জয় শ্ৰী ৰাম, জয় সনাতন হৰি হে। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা, বহে ব্ৰহ্মাণ্ডক ভেদিয়ে, জয় জয় ৰাম, জয় শ্ৰী ৰাম, জয় সনাতন হে। গোবিন্দৰ প্ৰেম অমৃতৰ নদী, বহে বৈকুণ্ঠৰ পৰাহে, জয় জয় ৰাম, জয় শ্ৰী ৰাম, জয় সনাতন হৰি হে। চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰি নামে মূল ধাৰা হে, জয় জয় ৰাম, হৰি ভক্তি দান দিয়া জগতক, তাৰিলা সংসাৰ সিন্ধু হে, জয় 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 ৰাম, জয় শ্ৰী ৰাম, জয় সনাতন হৰি, জয় জয় ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু হে, জয় জয় ৰাম, জয় শ্ৰী ৰাম, জয় সনাতন
হে শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় গণা হে তাহান্ত বিনাহি নাহি 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 আমাৰ পৰম গুৰু হে জয় জয় হে তাহান্ত বিনাহি নাহি 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 আমাৰ পৰম গুৰু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় হে হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম ৰাম ও হৰি ৰাম 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 হৰি ৰাম ৰাম হৰি ৰাম ও নেৰিবা ধৰিবা হৰিৰ নাম হে নেৰিবা ধৰিবা হে নেৰিবা ধৰিবা হৰিৰ নাম হে নে এই নামে তাৰিব সংকটৰ বেলা হে নেৰেবা হৰিৰ নাম হে এ ৰাম জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম কৃষ্ণ